আজি মই ৰাতিপুৱা 7টাৰ আগতেই ভোট দিবলৈ গৈছোঁ। মোৰ কেন্দ্ৰ আছিলে লাচিত নগৰ LP স্কুলৰ মধ্যম কেন্দ্ৰটো। মই আগতে গৈছোঁ আৰু মই দেখিছোঁ মই প্ৰথম ভোটাৰ যি ভোট দিবলৈ গৈছোঁ। তাৰপিছত মোৰ পিছত কিছুমান আহিছে আৰু ভোট 7টা বজাৰ পৰা আৰম্ভ হোৱা নাই। যেতিয়া আচলতে 7টাৰ পৰা হ'বলৈ কিন্তু কিবা অসুবিধা হৈ আছে তেওঁলোকৰ 7টাৰ পৰা আৰম্ভ কৰিব পৰা নাই। 7:15-20 মানৰ পৰা কৰিছে আৰু মই প্ৰথম সোমাইছোঁ। তাৰপিছত মই ভোট দিবলৈ তেওঁলোকে দেখুৱাইছে ইয়াতে ভোট দিয়ক। মই চব চেক টেক কৰাৰ পিছত আৰু তাৰপিছত মই বুটাম টিপিছোঁ। টিপি মই চাইছোঁ যে সেই কি কয় এইটো নামটো বেলেগ ওলাইছে তাত। মই যিটো বুটাম টিপিছোঁ মই চাই মেলি টিপিছোঁ। মইতো আৰু অকৰা মানুহ নহয়তো, মইতো এজন কনচিয়াছ ৰেছপনচিবল ভোটাৰ আৰু নলেজেবল মেন। গতিকে এনেকুৱা এজন মানুহ টিপিছোঁ আৰু তাত কিন্তু বেলেগ এটা আহিছে। মইতো ক'লোঁ যে এইটো কেঞ্চেল কৰি দিয়ক, মোৰতো ভুলকৈ আহিছে। তেওঁলোকে ক'লে মই কেঞ্চেল কৰাৰ কাৰণে আপোনাৰতো ৰেকৰ্ড হৈ গৈছে, গতিকে উই কেনট কেঞ্চেল। মই ঠিক আছে ৰিমেডি কি? তেওঁলোকে ৰিমেডি নাজানে, কাৰোবাক সুধিলে ফোনেৰে, ক'লে যে এইটো চেলেঞ্জ কৰিব পাৰে, চেলেঞ্জ হৈছে। মই ঠিক আছে মই চেলেঞ্জ কৰিম, কি কৰিব লাগিব? তেতিয়া ক'লে যে আপুনি 2 টকা জমা দিব লাগিব, আপোনাক ৰচিদ দিম, তাৰপিছত এইটো এনকুৱাৰী হ'ব। যদি এনকুৱাৰীত কিন্তু আপুনি যদি ভুল কৰিছে তেতিয়াহ'লে কিন্তু আপোনাৰ যে আপোনাৰ শাস্তি হ'ব পাৰে আৰু আপোনাৰ ফাইনো হ'ব পাৰে। মই বোলো মই চেলেঞ্জ কি বুলি কৰিম? মই পইচাও দিম আৰু ভোট দিবলৈ গ'লে পইচাও দিব লাগিব আৰু এটা EVM ভুলকৈ ৰেকৰ্ড কৰিছে, আকৌ সেইটো মই চেলেঞ্জ কৰোঁতে মোকেই ক্ৰিমিনেলি লাইবল কৰে। গতিকে মোৰ কথা হ'ল কি যে নিৰ্বাচন আয়োগৰ এই ছিষ্টেমটোত কিবা প্ৰব্লেম সমস্যা আছে। আৰু আগতে EVMলৈ বহুত ধৰণৰ কমপ্লেইন হৈছে। তেতিয়া মই EVM ছাপোৰ্ট কৰিছিলোঁ দেই আগতে, কিন্তু এতিয়া মই দেখিছোঁ সঁচাই কিবা সমস্যা আছে। গতিকে মোৰ নিজৰ ক্ষেত্ৰত মই পাইছোঁ। গতিকে এই সমস্যাবিলাক দূৰ কৰিব লাগিব আৰু সহজ কৰিব লাগিব, যাতে কমপ্লেইন দিয়া কথাটো তেনেকৈ ক্ৰিমিনেল লাইবিলিটি লগাই হেৰিটো এইটো কিন্তু আমাৰ যিটো সাংবিধানিক অধিকাৰ, নাগৰিক অধিকাৰ, তাৰ ওপৰত কিন্তু এটা ডাঙৰ ৰেষ্ট্ৰিকশ্যন লগাইছে নিৰ্বাচন আয়োগে। এইটো গুচাব লাগিব। আমি যদি কমপ্লেইন ৰেজিষ্টাৰ হয়, ৰেজিষ্টাৰ হ'ব লাগিব। এই ৰেজিষ্টাৰ হোৱাটো আমি মই বিচাৰোঁ আৰু তাৰ এটা ৰিমেডি থাকিব লাগিব, নহ'লে কেঞ্চেল কৰিব লাগিব। মই এতিয়া ভোটটো কেঞ্চেল কৰিলোঁ, মোৰ তাৰ আপত্তি নাই, কিন্তু বেলেগৰ নামত দিয়া ভোট এটা বেলেগৰ তাৰ নামত ৰেজিষ্টাৰ হৈ যাব, ইট কেন নট বি একচেপ্টেড। এই মই সন্দেহ কৰিছোঁ এইকাৰণে EVM যে খুঁত থকা বুলি মানুহে কয়, এটা খুঁত এটা আছে আৰু সেইটো তেওঁলোকে ৰিমেডি কৰিব পৰা নাই। VVIতে বৰঞ্চ এইটো দেখুৱাই দিছে। VVIত কৰাৰ ফলত এইটো হৈছে, কিন্তু তাৰো একো ৰিমেডি সৃষ্টি কৰিব দিয়া নাই। কমপ্লিকেটেড কৰি থৈছে। চেলেঞ্জ ভোটটো অতি কমপ্লিকেট কৰিছে, টকা দিব লাগে, ক্ৰিমিনেল লাইবিলিটি কৰিছে। এই ভোটাৰ ক'ত থাকে? ভোটাৰ ৰিমেডি ক'ত কৰিবতো? মইতো কৰিম। মই যেতিয়া ক্লেইম কৰিছোঁ মোক এইটো ক'লে যে ক্ৰিমিনেল লাইবিলিটি আছে, তাৰ তোমালোকে কোনে এনকুৱাৰী কৰিব, কি এনকুৱাৰী কৰিব? মই একো নাজানো। আৰু এটা মিউট মেচিনে কেনেকৈ শুদ্ধ হেৰিটো কথা ক'ব যে সি নিজে যিটো হেৰি কৰিছে? তোমালোকে মিউট মেচিনটোৰ পৰাহে হেৰিটো কৰিবা। বাট হাউ দি মিউট মেচিন কেন গিভ এভিডেঞ্চ? আই ন' ইট। মই নিজে ভুক্তভোগী, মই দেখিছোঁ, নিজে হেৰি কৰিছোঁ। গতিকে তেওঁলোক চিষ্টেমটো গণ্ডগোল হৈছে। আৰু এইধৰণৰ পইচা খুজিব নালাগে নহয় কমপ্লেইন কৰাৰ, আৰু এইধৰণে ক'ব থাকে নাই যে তোমাৰ ওপৰত 6 মাহৰ কাৰাদণ্ড হ'ব পাৰে। গোটেই চিষ্টেমটোত এটা ডাঙৰ কেৰুণ আছে। অন্ততঃ কমপ্লেইন কৰাৰ আৰু যদি ভোটাৰে বিচাৰে কেঞ্চেল কৰাৰ ব্যৱস্থা থাকিব লাগে। ঠিক আছে, তুমি তেতিয়া ভোট দিব নোৱাৰাৰ পৰা তুমি কেঞ্চেল কৰা। মইতো কৈছোঁ তুমি কেঞ্চেল কৰি দিয়ক। কেঞ্চেল নকৰিলে তেওঁলোকে, কেঞ্চেল কৰিব নোৱাৰে তেওঁলোকে। কি কৰিব লাগিব? চেলেঞ্জ কৰক। চেলেঞ্জ কৰোঁতে ক'লে যে সেইটো 2 টকাৰ পইচা দিব লাগিব। তাৰপিছত কিন্তু যদি এনকুৱাৰী কি এনকুৱাৰী কৰিব তেওঁলোকে? সেই মেচিনটোৱে কি কথা ক'ব? মেচিনটোৱে কি এভিডেঞ্চ দিব? মেচিন ইটছেল্ফ ইজ হেৰি একিউজড ইন দিছ কেছ। গতিকে মেচিনটোৱে কি হেৰি কৰিব? এইটো ডাঙৰ এটা হেৰি, এইটো ডাঙৰ এটা দুখ ৰৈ গৈছে গোটেই ছিষ্টেমটো। মই সেইটোৱে ক'ব খুজিছোঁ।